পবিত্ৰ ৰাস পূৰ্ণিমা আৰু সমগ্ৰ ৰাজ্যতে এক উখল মাখল পৰিৱেশ আৰু ইয়াৰ ব্যতিক্ৰম নহয় শিৱসাগৰ জিলা আৰু শিৱসাগৰ জিলা এক প্ৰকাৰ বৃন্দাবনলৈ পৰিণত হৈছে আৰু শিৱসাগৰ জিলাৰ যি 4 অঞ্চলৰ হাফলুটিং ৰাস মহোৎসৱ এই ৰাস মহোৎসৱৰ বিষয়ে উল্লেখ নকৰিলে এই মুহূৰ্তত নহ'ব আৰু আজি পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনটোত কেৱল জিলাখনৰে নহয় শিৱসাগৰ জিলাখনেই নহয় অসমৰ বিভিন্ন স্থানৰ পৰা ইয়ালৈ ভক্তসকলৰ আগমন হৈছে। মই পোনপ্ৰথমে এই সতীৰ্থৰ দৃশ্য দেখুৱাব যে পুৱাৰ পৰা অগণন ভক্ত আহিছে অসমৰ বিভিন্ন স্থানৰ পৰা যাতে ভগৱানৰ শ্ৰীচৰণত তেওঁলোকে চাকি বন্তি জ্বলাই যাতে মনোকামনা তেওঁলোকৰ পূৰ্ণ হয় তাৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰিছে আৰু পুৱাৰ এই পৰিৱেশ ইতিমধ্যে হাজাৰ হাজাৰ ভক্তৰ ইয়ালৈ আগমন গৈছে। যিসকল ভক্তই অন্তঃকৰণেৰ সৈতে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায় সেইসকল ভক্তৰ মনোকামনা পূৰ্ণ হয় বুলি ইয়াত বিশ্বাস আছে আৰু যিহেতু এই মনোকামনা লৈ ইয়াত যথেষ্ট সংখ্যক ভক্তৰ আগমন হয় আৰু প্ৰতি বৰ্ষৰ দৰে এই বছৰো হাফলুটিং বৰনামঘৰ যি ৰাস মহোৎসৱ সমিতি ৰাস মহোৎসৱ সমিতিয়ে ইতিমধ্যে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰিছিল আৰু 10 দিনীয়াকৈ আয়োজন কৰা এই ৰাস মহোৎসৱৰ সমান্তৰালকৈ ভাওনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে আৰু দেখা গৈছে যে ভক্তসকলে ইতিমধ্যে সুন্দৰকৈ যি ব্যৱস্থা কৰিছে ৰাস সমিতিয়ে সেই স্থানত তেওঁলোকে ধূপ চাকি জ্বলাই তেওঁলোকৰ মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা জনাইছে। ৰাস সমিতিৰ বিষয়ববীয়াসকল আছে মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত তেওঁলোকৰ পৰা বুজ ল'বলৈ চেষ্টা কৰিম যে প্ৰকৃততে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যে হাফলুটিং বৰনামঘৰ বুলি ক'লে এটা কথা আহে যে ৰাসৰ কথা আহে ৰাস বুলি ক'লে হাফলুটিং বৰনামঘৰক বাদ দি চিন্তা কৰিব নোৱাৰি এক প্ৰকাৰ শিৱসাগৰ জিলাত এই বছৰ কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে? আমি এইবাৰ 70 সংখ্যক শ্ৰীকৃষ্ণ ৰাসক্ৰিয়া মহোৎসৱভাৱে আয়োজন কৰিছোঁ আৰু এই ৰাসক্ৰিয়া মহোৎসৱভাৱীৰ লগতে সংগতি ৰাখি আমি এবাৰ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। দ্বিতীয়বাৰলৈ অনুষ্ঠিত কৰিছোঁ ভাওনা প্ৰতিযোগিতা ৰাসৰ লগত সংগতি ৰাখি। আমাৰ এই অঞ্চলটোত ৰাস বুলিলে বিহুত কৰিব যেন আপোন এটা তেনেকুৱা নিচিনা অনুভৱ হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এই বৰনামঘৰ ভাগত ৰাস পূৰ্ণিমাৰ দিনা ধূপ দীপ নৈবেদ্য আগবঢ়াই মনোবাঞ্ছা পূৰণ হয় বুলি এটা বিশ্বাস আছে আৰু তেনেধৰণে ভক্তসকল অসমৰ বিভিন্ন ঠাইৰ পৰা আহি আছে আৰু এই এবাৰ যিবিলাক আমি ভাওনা কম্পিটিশ্যন পাতিছোঁ তাত ইতিমধ্যে 14টা দলে যোগদান কৰিছে আৰু সেই যোগদান কৰা দলসমূহ ধেমাজিৰ আছে, লখিমপুৰৰ আছে, আমাৰ শিৱসাগৰৰ আছে, যোৰহাটৰ আছে। এই 14টা দলে যোগদান কৰিছে আৰু আমি যিমান দূৰ পাৰোঁ আমি অতিথিসকলক শুশ্ৰূষাৰ ব্যৱস্থা কৰিছোঁ যেন ত্ৰুটি হৈ নাযায় তাৰ বাবে আমি সমিতিৰ ফালৰ পৰা যথেষ্ট যত্ন লৈছোঁ। ধন্যবাদ জনাইছোঁ। লোকবিশ্বাস আধ্যাত্মিকতা আৰু সমান্তৰালভাৱে উৎসৱমুখৰ এটা পৰিৱেশ হাফলুটিং বৰনামঘৰৰ ৰাস পূৰ্ণিমাৰ দিনটোত এই পৰিৱেশ দেখা যায় যে আজিৰ দিনটোত আপোনালোকে যথেষ্ট সংখ্যক ভক্তৰ যিহেতু আগমন হৈছে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ লোকবিশ্বাস কিহৰ কাৰণে ইয়ালৈ ভক্তসকলৰ আগমন ঘটে? নমস্কাৰ। আমি প্ৰথমতে হাফলুটিং ৰাস মহোৎসৱৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক আমি ৰাসৰ শুভেচ্ছা জনাইছোঁ। আচলতে হাফলুটিং বৰনামঘৰভাগী আমাৰ মূল কাৰণ হৈছে ভক্তি মাৰ্গৰ ওপৰত ইমানখিনি আগবাঢ়ি গৈছে। আপুনি যিটো কথা সুধিলে ইয়াত এটা আমাৰ বিশ্বাস আছে সকলোৱে ইয়াত যি ধৰণে মনৰ কামনা ইয়াত ধূপ চাকি দি বা শৰাই সঁফুৰা দিলে নিশ্চয় মনোকামনা পূৰ্ণ হয় ইয়াৰ আমাৰ বিশ্বাস আছে আৰু সকলো ধৰ্মপ্ৰাণ ভক্তই ইয়াত বিশ্বাস। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।